चिरांग जिले के काजल गांव में एक दर्दनाक घटना हुई है। निर्माणाधीन ड्रेन से बाहर निकाला हुआ एक रॉड 6 साल के एक बच्चे की गर्दन में घुस गया, जिससे वह गंभीर रूप से घायल हो गया है। बच्चे को फौरन अस्पताल में भर्ती कराया गया है। वहीं घटना को लेकर इलाके में तीखी प्रतिक्रियाएं हैं। लोग इस घटना के लिए नगर निगम और ठेकेदार की लापरवाही को जिम्मेदार ठहरा रहे हैं। इससे पहले भी निर्माणाधीन नाले में गिरकर कई लोग घायल हो चुके हैं। तो काली राणा लगे चगिছিল এই বাচ্চাটো ৰাণাৰত পাৰা দিয়াৰ লগে লগে ৰাণাটো স্লিপ হৈ গ'ল। স্লিপ হৈ সি বাচ্চাটো ৰডৰ ওপৰত পৰি গ'ল। তাৰপিছত মই লৰালৰিকৈ আহি বাচ্চাটোক উঠালোঁ। উঠাই পুৰা তেজ পৰি আছে। পিছত মই কি কৰিলোঁ, গামছা এটা আনিল, সেই গামছা দি ডিঙিখিনি বান্ধি তাৰপিছত হস্পিটেলত পঠাই দিলোঁ। ঘটনাটো মানে আজি এবছৰৰ পৰা ঠিকাদাৰে উপেন্দ্ৰনাথ গোৱাৰী নামৰ কণ্ট্ৰেক্টৰ আজি 1 বছৰৰ পৰা এই কামখন কৰি আছে। ৰাস্তাৰ সন্মুখেদি ড্ৰেইন খালি গাড্ডা কৰি জেচিবি দি গাড্ডা কৰি থৈ দিছিলে। 6 মাহ এনেকৈ থাকিল। থকাৰ পিছত 6 মাহ পিছত অকল অলপ কৰে, আকৌ 1 মাহ পিছত অলপ কৰে। মানুহৰ ঘৰৰ চলাচল অৱস্থা বেয়া হৈ গৈছিলে। যোৱা 2 মাহ আগতো এটা এক্সিডেণ্ট হৈ যায়, মানুহটোৰ ভৰিনা হাত ভাঙিছে। আজি হঠাৎ এটা বাচ্চা ৰাস্তা দি যাওঁতেই হঠাৎ এই ড্ৰেইনত কিবা গাড়ী সন্মুখৰ পৰা অহাৰ পৰা ছাইড হোৱাৰ লগে লগে বাচ্চাটো ড্ৰেইনত পৰি যায়, ডিঙিত ৰড সোমাই গৈছে। ৰড সোমাই যায়, বাচ্চাটোৰ অৱস্থা খুবেই বেয়া। এতিয়া থাকে নাথাকে এইটো ওপৰৱালাই জানে। তো মই এইটোৱে ক'ম, টাউন কমিটি আৰু আমাৰ এই কণ্ট্ৰেক্টৰ এই দুটাৰ গাফিলতিৰ কাৰণে এই ঘটনাটো হ'ল।